জুবিন গাৰ্গৰ অকাল মৃত্যুত জুবিন দা বাচি থকা অৱস্থাত মানে নাপালে অভয়পুৰীৰ পৰা আহিলোঁ। ভালে লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম টু আই লাভ বঙাইগাঁও। আৰু আজি ৰাতিপুৱা ঐতিহাসিক এক চিনেমা ৰৈ ৰৈ বিনালে, জুবিনদাৰ শেষ চিনেমা অসমীয়াৰ আৱেগ আজি গোটেই ৰাজ্যজুৰি তথা বঙাইগাঁওতো মুকলি পাবলৈ লাভ কৰিছে। বঙাইগাঁও ৰাতিপুৱা 6:30 এই শ্ব' মুকলি লাভ কৰিছে আৰু দৰ্শকসকলৰ যি এক ভিৰ আৰু দৰ্শকসকলৰ যি এক আৱেগ আজি দেখা পোৱা গৈছে। আমি আহি উপস্থিত হৈছোঁ জলিমেক্স চিনেমাত আৰু এতিয়া আমি কথা পাতিম। বলক তেওঁলোকৰ কি অনুভৱ আমি জানিবলৈ চেষ্টা কৰোঁ। ভাল লাগিছে। আজি মোটামুটি আমি ফাৰ্ষ্ট শ্ব' চাম আজি, আৰু আমি দুখন টিকেট কাটিছোঁ, দুবাৰ চাম আজি। আচলতে 3:30 বজাত চাম। হয় হয়, জুবিনদাৰ এইখন বহুত আশাৰ চিনেমা আছিল। তেওঁ এইখন চিনেমালৈ বহুত সপোন দেখিছিল। অসমীয়া চিনেমাৰ ভাল দিন তেওঁ চাব বিচাৰিছিল। তো আজি দেখিছে নিজে আপোনালোকে পৰিৱেশটো। সেইটো আৰু সকলোৱে আহক, চাওক অসমীয়া চিনেমাৰ আৰু জয় জয় ময় হওক। ফাৰ্ষ্ট শ্ব' চাবৰ কাৰণে বহুত ইচ্ছুক হৈ আছিলোঁ। মই অভয়পুৰীৰ পৰা আহিলোঁ। দাদাৰ চিনেমাখনৰ কাৰণে বহুত দিন অপেক্ষাত আজি যি শুভ মুক্তি পালে, তাৰ কাৰণে মই বহুত ইচ্ছুক হৈ আছিলোঁ। আৰু দাদাৰ যি আমাৰ 19 ছেপ্টেম্বৰত যি ঘটনা ঘটিলে, তাৰ কাৰণে কোনো অসমবাসীয়ে কি হৈ নাছিলে, মানে ৰেডি হৈ নাছিলে। গতিকে সেই বিয়োগত আমাৰ গোটেই অসমবাসী বহুত দুখিত। দাদা এটাই কথা, আমাক নাই লাগে দাদা জাষ্টিছ পাওক। যে ৰৈ ৰৈ বিনালে গোটেই কথাছবিখন অসমবাসীৰ বাবে এটা আৱেগ। জুবিন গাৰ্গৰ অকাল মৃত্যুত আমি গোটেই অসমবাসী, ভাৰতবাসী ম্ৰিয়মান হৈছোঁ। খুব মনত দুখ লাগি আছে। আজি জলিমেক্সৰ যিটো হিষ্ট্ৰী 2017 চনত আৰম্ভ হোৱা, তাৰ পাছত মই কোনো এখন চিনেমাতে এনেকুৱা এটা আৱেগ ভৰা সময় পোৱা নাছিলোঁ। মোৰ এটা মহোৎসৱৰ নিচিনা হৈছে। মই নাজানো এই মহোৎসৱৰ লগতো ভিতৰত এটা দুখ ভাৱ আছে। ইয়াৰ একজেক্ট ইংলিছ বা অসমীয়া ৱৰ্ড কি হ'ব মহোৎসৱৰ লগত যদি আমি দুখ ভাৱ থাকে? মষ্ট প্ৰবেবলি চেলিব্ৰেশ্যন অফ মেলানকলিয়ে হ'ব নেকি। গতিকে এনে এটা পৰিস্থিতিত আমি পৰিছোঁ। গতিকে আজি এই জুবিন গাৰ্গৰ ফিল্ম চাই আমি বিশেষকৈ দৰ্শকসকলে, গোটেই অসমবাসীয়ে জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিব। যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো তেখেতৰ অৱদান অপৰিসীম। গতিকে জুবিন গাৰ্গক আজি আমি সুঁৱৰিম, শ্ৰদ্ধা নিবেদন কৰিম। যিহেতুকে এটা অভিলেখ সৃষ্টি কৰিব গৈছে, আমি জলিমেক্সৰ এক্সিবিটৰ হিচাপে যথেষ্ট প্ৰস্তুতি কৰিছোঁ। যোৱা সপ্তাহটোত ফায়াৰ ছেফটিৰ পৰা, ইলেক্ট্ৰিক ছেফটিৰ পৰা কিবা যদি অঘটন ঘটে, তেতিয়াহ'লে মানুহবোৰক কেনেকৈ ইভাকুৱেট কৰিম, কেনেকৈ এলাৰ্ম ছিষ্টেম থাকিব, আৰু মানুহবোৰৰ বিশেষ কৰি ফিজিকেলি কেপেবল, আমি হেণ্ডিকেপ বুলি নকওঁ, কেপেবল আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে আমাৰ কি ব্যৱস্থা থাকিব, মেডিকেল ইমাৰ্জেঞ্চি থাকিব। আপুনি দেখা পাইছে যে আমাৰ গোটেই ব্যৱস্থাখিনি ৰাখিছোঁ, ফাৰ্ষ্ট এইডৰ পৰা আদি কৰি ট্ৰলি, অক্সিজেন, গোটেইখিনি বস্তু ৰাখিছোঁ। আৰু কি ক'ব আজি ফাৰ্ষ্ট ভালে লাগিব। আশা কৰোঁ জুবিনদাৰ এই চিনেমাখনে সকলো হলিউডৰ সকলো ৰেকৰ্ড ভংগ কৰক, সেইখিনি আৰু। মই ইয়াৰে বঙাইগাঁৱৰ হয়। আপোনাৰ জুবিনদাৰ অন্তিমখন চিনেমা চাবলৈ আহিছোঁ। আৰু অসম চৰকাৰলৈকে মাথো এটাই অনুৰোধ, জুবিন দাক আমাৰ ন্যায় দিব লাগে। যিহেতু প্ৰাণৰ শিল্পী হয় তেখেতে, আমি এটাই বিচাৰোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। চাওক, জুবিন দা অসম আৰু অসমীয়াৰ কাৰণে বহুত কৰিছে, অসমীয়াবাদ কৰিছে, অসমীয়া চিনেমা জগতখনত বহুত কৰিছে, অসমীয়া কালচাৰেল ডিপাৰ্টমেণ্টটোত। গতিকে সেইকাৰণে ৰাতিপুৱাই আমি চাব আহিছোঁ জুবিন গাৰ্গ আদৰ্শক সন্মান কৰি। আৰু আপোনাৰ জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ পিছত শেষৰজন অসমৰ কাৰণে, অসমীয়াৰ সাংস্কৃতিক বা জগতৰ কাৰণে কাম কৰা, প্ৰকৃত অৰ্থত কাম কৰা মানুহ হৈছে জুবিন গাৰ্গ। আজি আমাৰ মাজত নোহোৱা হ'ল, আমি দুখিত। কিন্তু আমি জুবিন গাৰ্গে আমাক বহুত দিলে, অসমবাসীক। এতিয়া আমি জুবিন গাৰ্গক দিয়া সময়, তেখেতৰ চিনেমাখনক দিয়া সময়, তেখেতৰ আদৰ্শক দিয়া সময়। এতিয়া অসমবাসীয়ে নিশ্চয় এই চিনেমাখন প্ৰতিজনে চাব, প্ৰতিজন অসমীয়া এই চিনেমাখন চাব বুলি আশা কৰোঁ। আৰু ইয়াতে যাতে কোনো পাইৰাচি নকৰে আৰু সুন্দৰ চিনেমাখন উপভোগ কৰে। আৰু লগতে এটা সময়তে আৰু এটা কথা বিচাৰোঁ, জুবিন গাৰ্গৰ আমাৰ ন্যায়ো বিচাৰিম। আমি চিনেমা চাম, ন্যায় বিচাৰিম। কাৰণ জুবিন গাৰ্গৰ নিচিনা অসমৰ ফাৰ্ষ্ট ক্লাছ চিটিজেন, পৃথিৱীৰ ফাৰ্ষ্ট ক্লাছ চিটিজেন, তেখেতৰ নিচিনা মানুহ এজন মৃত্যুৰ কাৰণ যদি আমি নাজানো, তেতিয়াহ'লে আপুনি মোৰ যদি কিবা এনেকুৱা হয়, হয়তো ডেড বডিতে ঘৰত গুচি নাযাব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ জাষ্টিছটো আমি বিচাৰিম। আৰু নতুন যুগ আজিৰ পৰাই অসম তথা অসমীয়া আৰু অসমীয়াবাদৰ নতুন যুগ জুবিন গাৰ্গে আনি দিলে, জুবিন দাই আনি দিলে। আশা কৰোঁ এই চিনেমাখন সকলোৱে চাব আৰু গাঁৱে ভূঞে এই চিনেমাখন যাতে দেখুৱায়। কাৰণ কিয়, বহুত আইতা ককাসকলে আমি যেতিয়া আহোঁ তেতিয়া কৈছে যে আপোনালোকেতো যায় ঠিকেই, আমি কেনেকৈ দেখা পাম চিনেমাখন, হয়তো কিছুমান মানুহে আহিব নোৱাৰিব পাৰে। গতিকে গাঁৱে গাঁৱে যাতে এই চিনেমাখন আইতাসকলে, ককাসকলে, মাসকলে যে চাব পায়, তাকে আশা কৰিছোঁ।
এইটোতো আমাৰ কাৰণে মানে বিৰাট দুখ লগা বিষয়, কাৰণ জুবিন দা বাচি থকা অৱস্থাত মানে নাপালে। তেওঁৰ মানে শেষৰ এইটো প্ৰজেক্ট আছিল, ড্ৰিম প্ৰজেক্ট। এইটো জুবিন দা বাচি থাকিলে ভাল লাগিল হয় আমাৰ মাজত একেলগে আমি কি হ'ম আৰু আৱেগিক ক'ব লগাই নাই একো, মানে আৱেগিক হৈছোঁ, বিৰাট মানে দুখ লগা আৰু বিষয়। চকাপাৰা পৰা আহিছোঁ এই জুবিন দাৰ এইখন চাবৰ কাৰণে। বিনালে নিশায়ে বিনালে ৰাতিপুৱা